গুৱাহাটীৰ খাৰঘুলিত ভয়ংকৰ ভূমিস্খলন লোকভৱন খাৰঘুলি সংযোগী পথত সংঘটিত হৈছে এই ভূমিস্খলন খহি পৰিছে নিৰ্মীয়মান পকী পথৰ এছুৱা ধাৰাবাহিক বৰষুণৰ বাবে এই ভয়ংকৰ ভূমিস্খলন সংঘটিত হৈছে এই মুহূৰ্তত দৃশ্যাংশ আপোনালোকক দেখুৱাইছো এছুৱা পথৰ একাংশ খহি পৰিছে আৰু যেহেতু বৰষুণ দি আছে ধাৰাবাহিক বৰষুণৰ বাবে এনেধৰণে ভূমিস্খলন হৈছে বুলি প্ৰকাশ কৰিছে প্ৰশাসনৰ লোকসকলে স্থানীয় লোকসকলে ভূমিস্খলনৰ বাবে আতংকিত হৈ পৰিছে অঞ্চলটোৰ ৰাইজ কাৰণ যিকোনো মুহূৰ্ততে ভয়ংকৰ অঘটন সংঘটিত হোৱাৰ আশংকা প্ৰকাশ কৰিছে স্থানীয় লোকসকলে যাৰ বাবে সংবাদ মাধ্যমৰ সন্মুখত তেওঁলোকে আতংকিত হৈ মন্তব্য কৰিছে আৰু এই সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত জিতুমণি ডেকাৰ এক প্ৰতিবেদন আগবঢ়াইছো মহানগৰীত পুনৰ ভূমিস্খলন নিশা হয় এজাক বৰষুণৰ ফলতে লোকভৱন আৰু খাৰঘুলি সংযোগী এই পথটো খহি পৰে আৰু এয়া আমি দৃশ্য দেখুৱাইছোঁ যিহেতু নৱনিৰ্মিত এই পথটোৱে নিশা বৰষুণৰ পিছতে এনেদৰে খহি পৰা দেখা পোৱা গৈছে আৰু এই ভূমিস্খলনৰ ফলত এনেদৰে নৱনিৰ্মিত পথটো যিহেতু খহি পৰিছে আৰু এফালে যিহেতু লোকভৱন আৰু এই খাৰঘুলি সংযোগী এই পথটো নিশা অহা বৰষুণৰ পিছতে এনে খহি পৰাৰ ফলত এনেধৰণৰ ঘটনা সংঘটিত হৈছে স্থানীয় লোকে ইতিমধ্যে বিভিন্ন সময়ত তেওঁলোকে জনাই আহিছে যে এই পথটো নিৰ্মাণ কৰাৰ সময়তে কিন্তু আজি পৰ্যন্ত কোনো বিভাগীয় কৰ্তৃপক্ষই তেওঁৰ কথা নপতাৰ ফলত এনেধৰণৰ ঘটনা সংঘটিত হৈছে আমি স্থানীয় লোক আছে তেওঁলোকৰ পৰা কিছু মন্তব্য ল'বলৈ চেষ্টা কৰিম যিহেতু ভূমিস্খলনৰ দৰে ঘটনা সংঘটিত হৈছে নৱনিৰ্মিত পথটো খহি যোৱা দেখা পোৱা গৈছে কি বোলে এইটো নেগলেকশ্যনৰ কাৰণে এই ঠিকাদাৰৰ নেগলেকশ্যনৰ কাৰণে আৰু এইটো বেজটো বহল কৰা নাই মেইন কথা হ'ল আৰু PWD ডিপাৰ্টমেণ্টৰ মানুহ কোনো আহি চকু কাণ দিয়া নাই নিদিয়াৰ কাৰণে এই হৈছে আৰু PWDৰ যি কণ্ট্ৰেক্টৰে হওক তলৰ বেজটো যদি ভালকৈ নবনায় ৱাল কেনেকৈ ইফালে মেইন গভৰ্ণৰ হাউচৰ ৰাস্তাতে যদি তেনেকুৱা হয় আৰু বেলেগ জনসাধাৰণৰ তাত কেনেকুৱা হ'ব সেইকাৰণে অতি সোনকালে তেওঁলোকৰ যি দায়িত্বত আছে হেৰি কৰিব লাগে ছাছপেনশ্যন কৰিব লাগে এফালে দেখা পোৱা গৈছে পাইপ ফুটি পানী গৈ আছে ইফালে এইটোতো সদায় চাই যায় পানী যাই আছে সকলোৱে দেখিছে কোনো হেৰি নাই সহানুভূতি নাই ডিপাৰ্টমেণ্টৰ নেগলেকশ্যনৰ কাৰণে এই ৰাস্তাটোৰ আমাৰ এই বনকৰ নগৰৰ এনেকৈ যে বেছি ধৰণৰ 300 মিটাৰহে 350 মিটাৰহে 300 মিটাৰত ইমান দিন লগাইছে খহি যোৱাৰ কিমান দিন লাগিছে এতিয়া প্ৰায় 1 মাহ বেছি হৈ গ'ল এইটোতো নালাগে 300 মিটাৰত খুব বেছি 15-20 দিনতে পাৰি এতিয়া আপোনালোকৰ ওচৰলৈ আহিছে যিহেতু এই ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে এটা নৱনিৰ্মিত পথ ইতিমধ্যে খহি পৰিছে স্থানীয় লোকে আপোনালোকে বিভিন্ন সময়ত ঠিকাদাৰ হওক বা বিভাগীয় কৰ্তৃপক্ষক অভিযোগ কৰিছে ইয়াৰ পিছতো তেওঁলোকে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই আনফালে জাইকাৰ যে পানী এই পানীও কিন্তু অহৰহ নিগৰি আছে কিন্তু কোনো ব্যৱস্থা মিউনিচিপালিটিটো কোনোদিন অহা নাই আৰু মিউনিচিপালিটি ইঞ্জিনিয়াৰক অলৰেডি খবৰ দিয়া হৈছে আহিছেও আহি চাই গৈছে একো কৰা নাই আজিলৈকে একো কৰি দিয়া নাই কি ক'ব না সেই মানুহটো আহিছে ছুপাৰভাইজাৰ এই পানীৰ তাকো কমপ্লেইন কৰাইছে আমি তাক সোধকচোন কি হৈছে এইটো নিশ্চিতভাৱে বিভিন্নগৰাকী লোকে ইতিমধ্যে অভিযোগ দিছে মই পুনৰ দৃশ্য দেখুৱাইছোঁ এয়া হৈছে নিশা অহা বৰষুণৰ পিছতে এয়া ভূমিস্খলনৰ দৰে ঘটনা সংঘটিত হৈছে আৰু এটা নৱনিৰ্মিত পথ প্ৰায় 2 মাহ সম্পূৰ্ণ নোহোৱাতে এই পথটো ইতিমধ্যে খহি পৰিছে আৰু ওচৰত যিহেতু যিবোৰ ৰেলিং দিছে এই ৰেলিংসমূহ ভাঙি পৰিছে ইটাসমূহ ভাঙি পৰা দেখা পোৱা গৈছে এক ভয়ংকৰ এই ভূমিস্খলনৰ দৰে ঘটনা সংঘটিত হৈছে আৰু যিহেতু লোকভৱন আৰু খাৰঘুলি সংযোগী এই পথটো ইতিমধ্যে এনেদৰে ভূমিস্খলনত খহি পৰাৰ লগে লগে ওচৰৰ চুবুৰীয়া বা স্থানীয় লোকসকলে সংঘটিত হৈছে আনফালে এই যে মিউনিচিপালিটিৰ যি পানী এই পানীৰ পিছতে এনেদৰে অহৰহ বৈ আছে এই স্থানীয় লোকে বাৰে বাৰে তেওঁলোকে অভিযোগ কৰাৰ পিছতো কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই এনেদৰে দিনে নিশাই এনেদৰে অহৰহ পানী বৈ আছে স্থানীয় লোকে বিভিন্ন সময়ত তেওঁলোকে অভিযোগ কৰি আহিছে ইয়াৰ পিছতো কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাক লৈ তেওঁলোকে ক্ষোভ প্ৰকাশ কৰিছে আৰু এয়া নৱনিৰ্মিত প্ৰায় 2 মাহ সম্পূৰ্ণ নহওঁতে এই পথটো এনেদৰে অৱস্থা যি গাৰ্ডৱাল এই গাৰ্ডৱালৰ কোনো ধৰণৰ ব্যৱস্থা কৰা নাই ৰেলিং দি থৈছে যদিও তেওঁলোকৰ কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে যাৰ ফলত বৰষুণৰ ফলত এনেধৰণৰ ঘটনা সংঘটিত হৈছে আৰু এয়া দৃশ্য আমি দেখুৱাইছোঁ যিহেতু নিশা হয় বৰষুণৰ পিছতে এনেদৰে গুৱাহাটী মহানগৰৰ যে খাৰঘুলি যে ভয়ংকৰ ভূমিস্খলন সংঘটিত